আপুনি ঠিকেই কৈছে। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে মোৰ আজি উপজা দিনত যিসকল মহান ব্যক্তিয়ে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলে মোৰ উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে, তেখেতসকল আৰু লগতে আপোনালোকেও যিধৰণে এটি অনুষ্ঠান কৰিলে, সঁচাকৈ প্ৰত্যেকে মই ধন্যবাদ জনাইছোঁ আৰু প্ৰত্যেকতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজি গোপাল বাজাৰ স্থিত আজি ৰাইজে এটা ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী মাৰ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছিলে আৰু এই সংকল্পৰ আজি যি আমাৰ শিলান্যাস, এই শিলান্যাস অনুষ্ঠানটোলৈ মোক আজি মোৰ পবিত্ৰ দিনটো তেখেতলৈ আমন্ত্ৰণ কৰিছিলে আৰু তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আৰু মোৰো এটা কৰ্তব্যৰ দায়িত্ব, যিহেতু মই নলবাৰীৰ সন্তান, সেই হিচাপে আহি এই পবিত্ৰ মন্দিৰটো আমি শিলান্যাস কৰিলোঁ আৰু লগতে এই অঞ্চলৰ ৰাইজে মোক যিধৰণে আজি মৰম আৰু আদৰ দিলে, আশীৰ্বাদ দিলে, সেয়া আজৰি আশীৰ্বাদ দিলে। আপোনালোকে দেখিছে আই মাতৃসকল ওলাই আহিছে, পিতৃতুল্য মোৰ ব্যক্তিসকল ওলাই আহিছে, ৰাইজ ওলাই আহিছে, ডেকা গাভৰুসকল ওলাই আহিছে। আহি তেখেতসকলে মোক যিধৰণে আদৰ দিলে, মৰম দিলে, পাছত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। খালজাৰা লক্ষীপুৰৰ প্ৰায় আমাৰ মন্দিৰ স্থাপনৰ 40 বছৰ হ'ল, কিন্তু আমাৰ মন্দিৰটো আগতে অস্থায়ী হৈ আছিল, মাটিখিনিৰ কাৰণে অলপ খেলি মেলি আছিল। এতিয়া আমাৰ মাটিটো সম্পূৰ্ণ মন্দিৰৰ নিজৰ নামত আহিল, সেইকাৰণে গোটেই ৰাইজে ইচ্ছা প্ৰকাশ কৰি শ্ৰী শ্ৰী মা লক্ষ্মীৰ আশীৰ্বাদ ক্ৰমে আমি আজি ৰাস পূৰ্ণিমাৰ দিনা আটাইয়ে লগ লাগি আমি আধাৰশিলাটো স্থাপন কৰিছোঁ। আমি আশা কৰিছোঁ গোটেই ৰাইজে সহযোগ কৰিব। আমাৰ নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী দিলীপ দাসে প্ৰথম আধাৰশিলা তেওঁ স্থাপন কৰিলে, বাকী সকলোৱে সহযোগো কৰিলে। আমি আশা কৰিছোঁ যে আমাৰ মন্দিৰটো এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। দুমহলীয়া ঘৰ এটাৰ কথা ভাবিছোঁ আমি, এইখিনি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।